নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ ওচৰলৈ মই লৈ আহিছোঁ এটি নতুন পঢ়া ক্লাছ 8ৰ ইংৰাজীৰ ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। পঢ়াটো তোমালোকে ভালদৰে বুজি ল'বা, যাতে ঘৰত থকা অৱস্থাত ধুনীয়াকৈ তোমালোকে পঢ়াটো বুজি লৈ পঢ়িব পৰা। এই পঢ়াটো পঢ়িলে তোমালোকে বুজিব পাৰিবা যে আচলতে বিভিন্ন ৰাস্তা ঘাট, চৰকাৰী অফিচ, দলং এইবিলাক আচলতে কেনেদৰে বনোৱা হয় আৰু চৰকাৰে ইয়াত কেনেদৰে টকা খৰচ কৰে এই বিভিন্ন দেশৰ উন্নয়নমূলক কামবিলাকৰ বাবে। পঢ়াটোৰ দ্বাৰা তোমালোকে গম পাবা যে পঞ্চায়ত মানে কি আৰু পঞ্চায়তে আমাৰ দেশৰ উন্নতিৰ বাবে কেনেদৰে কাম কৰিছে। লগতে যিবিলাক দুখীয়া মানুহ আছে, এই দুখীয়া মানুহৰ উন্নতিৰ বাবে পঞ্চায়ত বা আমাৰ চৰকাৰী বিভিন্ন অনুষ্ঠানবিলাকে চৰকাৰে কেনেদৰে খৰচ কৰে। এতিয়া আহিছোঁ পঢ়াটোলৈ। পঢ়াটোৰ নাম হ'ল ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ডক্সৰী হৈছে এজনী সৰু ছোৱালীৰ নাম, লাৰ্ণছ মানে হৈছে শিকা, আৰু ইয়াতে অসমীয়াত কৈছে যে ডক্সৰীয়ে পঞ্চায়তৰ বিষয়ে শিকিলে। এতিয়া কেনেকৈ শিকিলে পঢ়াটোত তোমালোকে পাবা। পঢ়াটো চাবা এতিয়া পঢ়াটো চাবা তোমালোকে। ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাইস্কুল। অৰ্থাৎ ডক্সৰী হৈছে ক্লাছ 8ৰ অৰ্থাৎ 8ম শ্ৰেণীৰ এগৰাকী ষ্টুডেণ্ট অৰ্থাৎ ছাত্ৰী। স্কুলখনৰ নাম হ'ল দিচাংমুখ জনজাতি হাইস্কুল। অৰ্থাৎ দিচাংমুখ জনজাতি হাইস্কুলৰ ডক্সৰী হৈছে এগৰাকী ক্লাছ 8ত পঢ়ি থকা ছাত্ৰী। হাৰ বাবু ফাদাৰ কংকে মিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল। ইয়াতে ফটোখনত তোমালোকে দেখাই পাইছা যে তাইৰ দেউতাক অৰ্থাৎ ফাদাৰজনক তাই মাতে বাবু বুলি, যে বাবুৰ নাম হ'ল অৰ্থাৎ দেউতাকৰ নাম হ'ল কংকে মিলি, যি স্কুলত তাইক চাইকেলত উঠাই এনে লৈ গৈ আছে। She loves the bicycle ride for she gets to know new things every day. যে তাই চাইকেলত উঠি, ৰাইড মানে উঠা, আমি যেতিয়া বাইক চাইকেল আদি উঠক তাক ৰাইড বুলি কোৱা হয়। যে ইয়াতে কৈছে ডক্সৰীয়ে অৰ্থাৎ তাই চাইকেলত উঠি খুবেই ভাল পায়, কিয়নো প্ৰত্যেক দিনে তাই নতুন নতুন বস্তু অৰ্থাৎ নিউ থিংছ জানিব পাৰে। মানে জনা। ডক্সৰী মিনছ এ নেকলেছ অফ বিটছ দ্য মিচিং ইউজুৱেলি ৱেৰ ইন ফেষ্টিভেল টাইম। ডক্সৰীৰ অৰ্থটো ইয়াত দিছে, যিহেতু এইটো এটা নতুন শব্দ। ডক্সৰীৰ অৰ্থ হ'ল নেকলেছ অৰ্থাৎ আমি ডিঙিত পিন্ধা মালা। মালাত থাকে বেটছ মানে হ'ল মণি অৰ্থাৎ ডিঙিৰ মণি, যি মিচিংসকলে সাধাৰণতে তেওঁলোকৰ উৎসৱবিলাকত পিন্ধে। অৰ্থাৎ ডক্সৰীৰ অৰ্থ হ'ল মিচিংসকলে ডিঙিত পিন্ধা মণিৰ মালা। নেক্সট পৃষ্ঠা দিছে ডক্সৰী অৰ্থাৎ ডক্সৰীয়ে কৈছে ইজেণ্ট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু। যে বাবু অৰ্থাৎ দেউতা, এইটো তোমাৰ পঞ্চায়তৰ অফিচ হয়নে? যিহেতু এইটো প্ৰশ্নবোধক বাক্য, গতিকে এজেণ্ট শব্দটো ইজটো আৰু কি আগত আহি বহিছে। তো কংকে মিলিয়ে কৈছে য়েছ মাই চাইল্ড, যে হয় মোৰ ছোৱালী। ইট হেজ গট এ নিউ চাইনবোৰ্ড। ইয়াত এখন নতুন চাইনবোৰ্ড দিয়া হৈছে। ডক্সৰীয়ে আকৌ সুধিছে বাট হোৱাট এ পঞ্চায়ত বাবু। যে ডক্সৰীয়ে সুধিছে যে বাবু, যে পঞ্চায়ত মানে কি? দেউতাক কংকে মিলে তাৰপিছত ডক্সৰীক বুজাই দিছে লং এগো ডক্সৰী পঞ্চায়ত মিণ্ট এ চিষ্টেম অফ গভাৰ্নেন্স বাই 5 এল্ডাৰলি মেন কল্ড পঞ্চ গ্ৰামীণ প্ৰমুখ। অৰ্থাৎ বহু আগতে পঞ্চায়তৰ অৰ্থ আছিল এটি প্ৰক্ৰিয়া য'ত 5জন এল্ডাৰলি মেনে অৰ্থাৎ বয়সস্থ মানুহে গোটেই পঞ্চায়তটোক প্ৰক্ৰিয়াটো চলায়, আৰু তাহাঁতক কোৱা হয় পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি। দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল। তেওঁলোকে যি কৈছিল সেয়াই ৰুল আছিল অৰ্থাৎ নিয়ম হৈছিল, শাসন আছিল। দেয়াৰ ৱাজ ন' কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ। যে যিমান গাঁওবাসী আছে তাহাঁতৰ মাজত কোনো ধৰণৰ কোৱাৰেল অৰ্থাৎ কাজিয়া নাছিল। ন' কোৱাৰেল মানে কাজিয়া নাছিল। বিকজ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ। কাৰণ তেওঁলোকে নিজৰ গ্ৰাম প্ৰমুখক
ৰেছপেক্ট কৰিছিল অৰ্থাৎ সন্মান দিছিল। তাৰপিছত ডক্সৰীয়ে আকৌ দেউতাকক সুধিছিল যে ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন পঞ্চায়ত, যে তুমি এতিয়াও অল্ড হোৱা নাই অৰ্থাৎ বুঢ়া হোৱাই নাই, আকৌ তুমিও পঞ্চায়তত আছা। তাৰপিছত কংকে মিলে বুজাই দিছিল ইউ চি, যে তুমি চোৱা, নাও এ ডেজ, বৰ্তমান anyone who is above 21 can contest পঞ্চায়ত ইলেকশ্যন। ইয়াতে দেউতাকে বুজাই দিছে যে যিকোনোৱে যদি 21 বছৰৰ বেছি হৈছে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত ভাগ ল'ব পাৰে। কণ্টেষ্ট মানে ভাগ ল'ব পাৰে। এ পঞ্চায়ত ইজ এ বডি, যে পঞ্চায়তটো হৈছে এটি শৰীৰ নাইবা অংগ, ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ, যি নেকি নিজৰ ভিলেজখনৰ অৰ্থাৎ গাঁওখনৰ উন্নয়নৰ বাবে, ডেভেলপমেণ্ট মানে উন্নয়ন, উন্নতি নাইবা উন্নয়নৰ বাবে ৰেছপনচিবল, দায়বদ্ধ। তাৰপিছত দেউতাকে আকৌ বুজাই দিছে দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ, অৰ্থাৎ পঞ্চায়ত হৈছে ভেৰি ইম্পৰ্টেণ্ট অৰ্থাৎ খুবেই দৰকাৰী এটি ইনষ্টিটিউশ্যন অৰ্থাৎ সংস্থা, যি ছ'চিয়েল চেঞ্জ আনিব পাৰে অৰ্থাৎ সামাজিক পৰিৱৰ্তন আনিব পাৰে। অৰ্থাৎ তুমি জানাই। The Constitution of India grants power to the Panchayat to raise taxes, plan development schemes, and work for local development. The Constitution of India মানে হৈছে আমাৰ ভাৰতীয় সংবিধানৰ কথা কৈছে, যে ভাৰতীয় সংবিধানে পঞ্চায়তক পাৱাৰ দিছে অৰ্থাৎ কিছুমান কাম কৰিবৰ বাবে শক্তি দিছে, যেনেকৈ ৰেইজ টেক্স বঢ়াব পাৰে তাহাঁতে, প্লান ডেভেলপমেণ্ট স্কিম অৰ্থাৎ উন্নয়নমূলক কিছুমান আঁচনি গ্ৰহণ কৰিব পাৰে, এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট, আৰু স্থানীয় উন্নতিৰ বাবেও বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰে। তাৰপিছত আকৌ ডক্সৰীয়ে দেউতাকক সুধিছে হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ, যে কেনেকুৱা ধৰণৰ কাম তোমালোকে কৰা দেউতা। কংকে মিলে বুজাই দিছে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন, যে আমি বনাওঁ লগতে মেৰামতি কৰোঁ ৰুৰেল ৰোডছ অৰ্থাৎ গাঁৱৰ যিবিলাক ৰাস্তা ঘাট আছে, ব্ৰিজ আছে, দলং আছে, আৰু দুখীয়া মানুহৰ বাবে, প'ৰ মানে হ'ল দুখীয়া, তাহাঁতৰ বাবে হাউচ অৰ্থাৎ ঘৰ বনাওঁ আৰু তেনেকুৱা ধৰণৰ কামবোৰ কৰোঁ। তাৰপিছত আকৌ ডক্সৰীয়ে কৈছে হুৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম, যে ডক্সৰীয়ে সুধিছে যে তোমালোকে এই টকাবিলাক ক'ৰ পৰা পোৱা। তো কংকে মিলি অৰ্থাৎ দেউতাকে বুজাই দিছে এ গুড কুৱেশ্যন, এইটো এটা ভাল প্ৰশ্ন। দ্য পঞ্চায়ত ৰেইজেছ এ লিটিল মানি ফ্ৰম টেক্সেছ অন ভেহিকেলছ, ৰিভাৰ ঘাটছ, বাজাৰ্ছ এণ্ড বিলছ এক্সেট্ৰা, অৰ্থাৎ পঞ্চায়তে কিছু লিটিল মানে কম সংখ্যক মানি অৰ্থাৎ টকা টেক্সৰ পৰাই পায়। টেক্স অৰ্থাৎ টেক্স ক'ত বহায়, টেক্স মানে হৈছে কৰ, ভেহিকেলছ অৰ্থাৎ যান বাহন, ৰিভাৰ ঘাটছ অৰ্থাৎ নদীৰ ঘাটবিলাকৰ পৰাও পায়, বাজাৰৰ পৰা পায়, আৰু বিভিন্ন ধৰণৰ বিলবিলাকৰ পৰাও পঞ্চায়তে কিছু পৰিমাণে কিছু সংখ্যক কৰ ল'ব পাৰে। তো ডক্সৰীয়ে আকৌ সুধিছে ইজ ডেট মানি ইনাফ টু ডু ছ' মাছ ৱৰ্ক, যে এইখিনিয়ে টকাই ইনাফ হয়নে, হৈ যায়নে, মানে বিভিন্ন ধৰণৰ বহুত কাম কৰিবৰ বাবে এই টকাখিনিয়ে যথেষ্টনে। উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট, অৰ্থাৎ আমি এনুৱেল গ্ৰাণ্ট পাওঁ অৰ্থাৎ বছৰত এটি অনুদানো পাওঁ, দান বৰঙণি আদিও পাওঁ। ক'ৰ পৰা পাওঁ, যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট, অৰ্থাৎ চৰকাৰৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এটি আছে, তাৰ পৰাও আমি বিভিন্ন মানে বছৰত দান অনুদান পাওঁ। দ্য লোকেল MLA এণ্ড মিনিষ্টাৰ কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেনিয়েলি ইফ দে উইচ, যে যি স্থানীয় MLA আছে নাইবা মিনিষ্টাৰ অৰ্থাৎ মন্ত্ৰী আছে, তাহাঁতেও যদি বিচাৰে, দে উইচ মানে বিচাৰে, তেতিয়াহ'লে তাহাঁতেও কণ্ট্ৰিবিউট কৰিব পাৰে অৰ্থাৎ দিব পাৰে কিছু পৰিমাণে দান বৰঙণি। ডক্সৰীয়ে আকৌ সুধিছে হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম বাবু,
যে বাবু অৰ্থাৎ দেউতা তুমি কিয় দুখীয়া ধনীৰাম যে আছে তাৰ বাবে এটি ঘৰ বনাই নিদিয়া কংকে মিলি আকৌ কৈছে অ ধনীৰাম দ্য মেন উইথ ন লেগছ যে এই ধনীৰামজনেই নে যিজন মানুহৰ ভৰি নাই অৰ্থাৎ ধনীৰামৰ ভৰি নাছিলে উই ডিড বুল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়াৰ বাট হি লেফট ইট আফটাৰ হিজ মাদাৰ ডাইড যে আমি তাৰ বাবে এটি ঘৰ বনাই দিছিলোঁ আগৰ বছৰ কিন্তু সি মাক মৰাৰ পিছত ঘৰটো এৰি দিছিল তাৰপিছত কংকে মিলি আকৌ বুজাই দিছে ডিফাৰেণ্টলি এবল পিপল লাইক হিম নিড হেল্প উইথ দেয়াৰ ডেইলি চ'ৰ্চ ইউ ন' অৰ্থাৎ তুমি জানাই ডিফাৰেণ্টলি এবল পিপল মানে হ'ল বিশেষভাৱে ক্ষমতাসম্পন্ন মানুহ অৰ্থাৎ ধনীৰামৰ দৰে বিশেষভাৱে ক্ষমতাসম্পন্ন মানুহবিলাকে অৰ্থাৎ যিবিলাকৰ ফিজিকেলি নাইবা মেণ্টেলি ডিচেবলড তাহাঁতৰ দৈনন্দিন কাম কাজৰ বাবে সহায়ৰ প্ৰয়োজন হয় তাৰপিছত আকৌ ডক্টৰীয়ে দেউতাকক সুধিছে হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ যে কেনেকুৱা ধৰণৰ কাম তোমালোকে কৰা দেউতা কংকে মিলে বুজাই দিছে উই বুল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন যে আমি বনাওঁ লগতে মেৰামতি কৰোঁ ৰুৰেল ৰোডছ অৰ্থাৎ গাঁৱৰ যিবিলাক ৰাস্তা ঘাট আছে ব্ৰিজ আছে দলং আছে আৰু দুখীয়া মানুহৰ বাবে প'ৰ মানে হ'ল দুখীয়া তাহাঁতৰ বাবে হাউচ অৰ্থাৎ ঘৰ বনাওঁ আৰু তেনেকুৱা ধৰণৰ কামবোৰ কৰোঁ কংকে মিলিয়ে আকৌ নিজৰ জীয়েকক বুজাই দিছে ডোণ্ট ৱাৰি চিন্তা নকৰিবা উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম ছ' ডেট দে কেন লিভ উইথ ডিগনিটি অৰ্থাৎ আমি বিশেষভাৱে ক্ষমতাসম্পন্ন মানুহবিলাকৰ বাবে ঘৰ বনাই আছোঁ যাতে তাহাঁতে খুব ধুনীয়াকৈ বসবাস কৰিব পাৰে য়ং পিপল লাইক ইউ শুড ডু ভলেণ্টিয়াৰ ৱৰ্ক দেয়াৰ ৱেন ইউ কেন অৰ্থাৎ তোমালোকৰ দৰে য়ং পিপলবিলাকে অৰ্থাৎ ডেকা ল'ৰা ছোৱালীবিলাকে মানুহবিলাকে ভলেণ্টিয়াৰ হৈ ইয়াত কাম কৰিব পাৰা নাইবা কাম কৰাটো উচিত You will see how they learn to do their own chores and also paint, read, play games and enjoy other hobbies. অৰ্থাৎ তুমি দেখা পাবা যে তাহাঁতেও অৰ্থাৎ যিবিলাক মানুহ বিশেষভাৱে ক্ষমতাসম্পন্ন তাহাঁতেও নিজৰ চ'ৰ্চ অৰ্থাৎ দৈনন্দিন যি কাম কাজ ধুনীয়াকৈ শিকিব পাৰে ছবি আঁকিব ৰং দিব পাৰে পঢ়িব পাৰে খেল খেলিব পাৰে আৰু যিবিলাক অন্যান্য হবি আছে অৰ্থাৎ নিজে ভাল পোৱা কামবিলাক সেইবিলাক ধুনীয়াকৈ আনন্দেৰে কৰিব পাৰে ইউ উইল চি হাউ ছাচ পিপল কেন লিড নৰ্মেল হেপী লাইফছ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট যে তোমালোকে দেখা পাবা যে এনেকুৱা ধৰণৰ মানুহবিলাকে কেনেদৰে নৰ্মেল অৰ্থাৎ সাধাৰণভাৱে হেপী লাইফছ অৰ্থাৎ সুখী জীৱন কটাব পাৰে এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট আৰু স্বাধীনভাৱেৰে জীয়াই থাকিব পাৰে এয়া শিকি উঠিব পাৰে এবাৰে শেষত ডক্টৰীয়ে দেউতাকক কৈছে থেংক ইউ বাবু আই উইল হেল্প ইউ ইন দ্য পঞ্চায়ত ৱৰ্ক যে দেউতা বাবু থেংক ইউ ধন্যবাদ ময়ো পঞ্চায়তৰ কামত তোমাক সহায় কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ তোমালোকে পঢ়াটো বুজি পালা আৰু বুজি উঠিলা যে আচলতে ডক্টৰীয়ে কেনেদৰে পঞ্চায়তৰ বিষয়ে দেউতাকৰ পৰা বুজি উঠিলে ইয়াৰ লগে লগে পঢ়াটো তোমালোকে ঘৰত ভালকৈ পঢ়িবা বুজিবা আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ উলিয়াবলৈ চেষ্টা কৰিবা